নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী দবকাৰ নীলবাগানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ এখন টাটা মোবাইলৰ পৰা জব্দ 33 পেকেট ড্ৰাগছ টাটা মোবাইলখনৰ বডিৰ ভিতৰত লৈ অনা হৈছিল ড্ৰাগছখিনি গাড়ীৰ ভিতৰত ড্ৰাগছ সোমাই তিনেৰে জ্বলাই দিয়া সৰবৰাহকাৰী কৰিছিল ড্ৰাগছ আৰু হুজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকাষ্টৰ গোপন সূত্ৰৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক পঞ্জিত দুৱাৰা নীলবাগানত জব্দ কৰিছে টাটা মোবাইলখন ঘটনা সন্দৰ্ভত টাটা মোবাইলৰ চালকজনক আটক কৰিছে আৰক্ষীয়ে দবকাৰ নীলবাগানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ এখন টাটা মোবাইলৰ পৰা জব্দ 33 পেকেট ড্ৰাগছ টাটা মোবাইলখনৰ বডিৰ ভিতৰত লৈ অনা হৈছিল ড্ৰাগছখিনি গাড়ীৰ ভিতৰত ড্ৰাগছ সুমুৱাই তিনেৰে জ্বালাই দি সৰবৰাহ কৰা হৈছিল ড্ৰাগছখিনি হুজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকাষ্টৰ গোপন সূত্ৰৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক পঞ্জিত দুৱাৰা নীলবাগানত জব্দ কৰিছে টাটা মোবাইলখন আমাৰ এতিয়াও যেটো অপাৰেচন হেতু চলি আছে এতিয়ালৈকে 33টা সাবুনৰ বাকচ হেৰোইন সাসপেক্টেড হেৰোইন ইয়াতে গাড়ীৰ হেৰিত আপোনালোকে দেখা পাইছে ৱেল্ডিং কৰি আনা হৈছে বাকি আমি এতিয়াও গাড়ী আৰু চাই আছো যদি আৰু ওলাই ক'ৰ পৰা লৈ আহিছিলে স্যাৰ এতিয়ালৈকে গম পোৱা মতে ডিমাপুৰৰ পৰা আনিছিল এজন যিজনে গাড়ী চলাই আছিল আৰু তেওঁৰ ভিত্তিত আৰু এতিয়াও আমাৰ অপাৰেচন চলি আছে আৰু কেইজনমান এৰেষ্ট হ'ব পাৰে দক্ষিণ কামৰূপৰ আমৰাংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষকৰ নাভুত নাছৰুত কাণ্ড অমৰজ্যোতি ভাগৱতী নামৰ এই শিক্ষকগৰাকীয়ে শ্ৰেণীকোঠাত মেজৰ ওপৰত বহি ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিছে এজন ছাত্ৰই এই দৃশ্য মোবাইলত বন্দী কৰাৰ পিছতে চৌদিশে সৃষ্টি হ'ল তীব্ৰ প্ৰতিক্ৰিয়াৰ অমৰজ্যোতি ভাগৱতীৰ দৰে স্বয়ম্ভু শিক্ষকে ছাত্ৰ-ছাত্ৰীক কি জ্ঞান দিব তাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ আজিৰ পৰা কেইদিনমান আগতে আমৰাংগা বৰিহাটৰ দক্ষিণ কামৰূপৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয় আমৰাংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় য'ত মামণি ৰয়ছম গোস্বামীৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ ঐতিহ্য স্মৃতি বিজড়িত হৈ আছে দিনমান আগতে যিটো এজন শিক্ষকে অমৰজ্যোতি ভাগৱতী তেখেতে এটা অশোভনীয় আচৰণ কৰিলে মানে ক্লাছৰুমৰ ভিতৰত ডেস্কত মানে মেজৰ ওপৰত ভৰি তুলি পেলাই বহিছে সেইটো এটা নিখনদেহে অশোভনীয় এটা আচৰণ ইয়াৰ বাবে তেখেতক আসলতে আমি গৰিহণা দিছোঁ এই কাৰ্যটোক আমি গৰিহণা দিছোঁ প্ৰাক্তন ছাত্ৰ হিচাপে মই আসলতে ভাবোঁ মোৰ এই ভুলটোৰ কাৰণে তো ইচ্ছাকৃতভাৱে নহয় মানে কি গম নাপাৱাকৈ হৈ যাব আৰু সেনেকুৱা ভুল মই আগতে কৰা নাই কিন্তু এইটো কি ক'ম এইটো আপোনালোকৰ দৰে শিক্ষাগুৰুৰ পৰা এই ছাত্ৰ ছাত্ৰীক কিবা নীতি শিক্ষা পাবনে মোৰ পৰা পাব বুলি ভৱিষ্যতে আশা কৰিব পাৰি মই এতিয়াৰ পৰা মানে এনেকুৱা ভুলটো নকৰোঁৱে আৰু কথা দিব পাৰোঁ মানে মোৰ পৰা শিকিব পাৰিব মই নিজকে এটা প্ৰতিজ্ঞাবদ্ধ হৈছোঁ মানে কিবা এটা দেখুৱাম যদি মোৰ আকৌ চাকৰি বাকৰি একো প্ৰব্লেম নহয় প্ৰবল খহনীয়াৰ কবলত ঐতিহাসিক চৈখোৱাৰ হাতীঘুলি মথাউৰি বিভাগীয় মন্ত্ৰী পৰিদৰ্শন কৰি প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈকে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰালে বিশাল ৰাজহুৱা সভাৰ যোগেদি আন্দোলনৰ হুংকাৰ অঞ্চলবাসীৰ 1990 দশকৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল বান খহনীয়াৰ ফলত শদিয়া সমষ্টিৰ দক্ষিণ পাৰৰ হাতীঘুলি বৰমুৰা নাওকটাকে ধৰি কুৰিখনৰো অধিক গাঁৱৰ ঘৰ বাৰী ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গ'ল হাতীঘুলি অঞ্চলৰ বৰ্তমান কেম্পাছ নামেৰে জনাজাত মূল মথাউৰিটো খহনীয়াৰ ফলত চুৰি যোৱাৰ উপক্ৰম হৈছে মাত্ৰ 5 মিটাৰমান বাকী আছে মথাউৰিটো ব্ৰহ্মপুত্ৰৰ বুকুত একেবাৰে জাহ যাবলৈ আজি অঞ্চলটোৰ ৰাইজে হাতীঘুলি হাইস্কুলত এখন বিশাল সভা অনুষ্ঠিত কৰি খহনীয়া ৰোধ নকৰাৰ আৰ্জি প্ৰকাশ কৰিছে ৰাইজে উক্ত সভাই বান খহনীয়া প্ৰতিৰোধ সংগ্ৰাম কমিটি নামেৰে এখন শক্তিশালী সমিতি গঠন কৰে আমাৰ এটাই উদ্দেশ্য পশ্চিম চৈখোৱাৰ যিটো বান গড়খনীয়া সমস্যা হয় সেই সমস্যাটো সমাধান হ'ব লাগিব কিয়নো ইয়াত মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আহি তেখেতে ইয়াত পৰিভ্ৰমণ কৰি গৈছে চাই গৈছে যে তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে অতি সোনকালে পশ্চিম চৈখোৱাৰ বান গড়খনীয়া তেখেতে নিয়ন্ত্ৰণ কৰিব বুলি কিন্তু আজিলৈকে তেখেতলোকে কাম কৰা নাই দিনক দিনে আমাৰ পশ্চিম চৈখোৱাৰ মথাউৰিটো যাওঁ অৱস্থাত হৈ আছে এতিয়া 20 মিটাৰো এতিয়া 20 মিটাৰ নিলগতে নদী আছে এতিয়া অতি সোনকালে এই খৰালি দিনতে তেখেতলোকে কাম কৰক অন্যথাই কিন্তু তীব্ৰ আন্দোলনৰ তেখেতলোকে সন্মুখীন হ'ব লাগিব যোৱা সিদিনাখনৰ পথে অসম চৰকাৰ বৰ্তমান চৰকাৰখনৰ অসম চৰকাৰৰ মাননীয় জলসম্পদ মন্ত্ৰীগৰাকীয়ে এই অঞ্চল পৰিভ্ৰমণ কৰিছিল তেখেতক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু তেখেতসকলে ৰাইজক আশ্বস্ত প্ৰদান কৰিছিল যে বান গৰাখহনীয়া সমস্যাটো অতি ক্ষিপ্ৰতাৰে সমস্যাটো সমাধান কৰা হ'ব কিন্তু তেওঁৰ এই তেখেতৰ এই আশ্বাস ফুটুকাৰ পেনত অহাৰ প্ৰতিপন্ন হৈছে কৰোনা মহামাৰীৰ বিৰুদ্ধে দেশব্যাপী অব্যাহত টিকাকৰণ অভিযান 100% টিকাকৰণৰ লক্ষ্যত উপনীত হ'বলৈ চলাই থকা চেষ্টাৰ মাজতে গুজৰাটৰ আহমেদাবাদ নগৰ নিগমে টিকা ল'বলগীয়া ব্যক্তিসকলক উৎসাহিত কৰিবলৈ এক লাকি ড্ৰৰ ব্যৱস্থা হাতত লৈছে
কৰোনা টিকা লওক আৰু পাওক পুৰস্কাৰ পুৰস্কাৰত ৬০,০০০ টকাৰ স্মাৰ্টফোন আহমেদাবাদ নগৰ নিগমৰ বিশেষ প্ৰচেষ্টা লাকি ড্ৰৰ জৰিয়তে লাভ কৰিব পুৰস্কাৰ কাৰণ টিকাই হ'ল সঞ্জীৱনী আপুনি ল'লেনে গুজৰাটৰ আহমেদাবাদ নগৰৰ নগৰ নিগমে কৰোনা টিকা ল'বলৈ মানুহক উৎসাহিত কৰিবৰ বাবে এক নতুন প্ৰচেষ্টা হাতত লৈছে ইয়াৰ পৰিপ্ৰেক্ষিতত 1 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰলৈ কৰোনা দ্বিতীয় পালি টিকা লোৱা মানুহসকলৰ বাবে এক লাকি ড্ৰৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে এই লাকি ড্ৰৰ বিজেতাজনক ৬০,০০০ টকাৰ এটা স্মাৰ্টফোন পুৰস্কাৰ হিচাপে দিয়া হ'ব 1 दिसंबर से 7 दिसंबर तक जो भी अपना सेकंड डोज लेने के लिए आएगा उसमें से हम लोग एक लकी ड्रॉ करेंगे और लकी ड्रॉ में हम लोग आईफोन जो ब्रांडेड मोबाइल फ़ोन है उसको हम लोग लकी ड्रॉ द्वारा जो भी बेनिफिशियरी सिलेक्ट रहेगा उसको हम ये मोबाइल गिफ्ट करेंगे দৰাচলতে এই লাকি ড্ৰ সেই বিশেষ লোকসকলৰ বাবে ব্যৱস্থা কৰা হৈছে যিসকলে নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছতো কৰোনাৰ দ্বিতীয় পালি টিকা গ্ৰহণ কৰিবলৈ টিকা কেন্দ্ৰত উপস্থিত হোৱা নাই নগৰ নিগমে দৰিদ্ৰ লোকসকলক উৎসাহিত কৰিবৰ বাবে খাদ্য তেল আদি বিতৰণৰ ব্যৱস্থা পূৰ্বৰে পৰাই কৰি আহিছে अहमदाबाद के जो भी नागरिक है सबको एक अपील है जिसने भी फर्स्ट डोज नहीं लिया है वो लोग आके फर्स्ट डोज ले ले और जो लोग सेकंड डोज के लिए ड्यू है वो भी एज अर्ली एज पॉसिबल দুধনৈত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী আৰু মানুহৰ সংঘাত দিনৰ ভাগতে বনৰীয়া হাতীৰ জাকে মুক্ত বিচৰণ কৰে ধাননি পথাৰত দুধনৈৰ নিকটৱৰ্তী ওপৰতলা গাঁৱৰ পথাৰত ২০ৰ পৰা ২৫ জনীয়া এটা হাতীৰ জাকে খাই তহিলং কৰিছে পকা ধান কেৱল পথাৰতেই নহয় গাঁওখনত ঘৰ দুৱাৰ ভাঙি তছনছ কৰিছে হাতীৰ জাকটোৱে এনেদৰে এতিয়া জীৱন আৰু সা সম্পত্তিৰ নিৰাপত্তাৰ বাবে দিনৰ পিছত দিন ধৰি উজাগৰি নিশা কটাই হাতী খেদি থাকিবলগীয়া হৈছে ৰাইজে আগবঢ়াইছো এখন ঘৰ উৰুপনাথ পৰেক ৰিপৰ্ট দুধনৈত বনৰীয়া হাতীৰ উপদ্ৰৱ কি ধৰণে চলিছে সেয়া আমি ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই আহিছোঁ ইতিমধ্যে বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন হ'ব লগা হৈছে দুধনৈৰ কেইবাখনো গাঁৱৰ ৰাইজে আৰু শেহতীয়া দৃশ্য হৈছে এয়া মোৰ সতীৰ্থক সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া হৈছে ওপৰতলাৰ দৃশ্য আৰু যোৱা নিশা প্ৰায় ৩০-৪০ জনীয়া হাতীৰ এটা জাকে প্ৰৱেশ কৰিছিলে গাঁওখনত আৰু এনেধৰণে ঘৰ দুৱাৰসমূহ ভাঙি তহিলং কৰিছে আচবাব পত্ৰ ভাঙি তছনছ কৰিছে ধান চাউল খাই তহিলং কৰিছে বন্যহস্তীৰ জাকটোৱে কিন্তু বন বিভাগ আচলতে এটা বিয়াগম বিভাগ আছে এই বন বিভাগে কিন্তু এতিয়ালৈকে ৰাইজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত যিধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেনেধৰণৰ নিৰাপত্তা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা হোৱা নাই এই বন বিভাগে কাৰণ চোৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি লেখীয়া কথা হৈছে বন বিভাগৰ লগতে যেতিয়া হাতী আহি উপদ্ৰৱ চলায় তেতিয়া কিন্তু বন বিভাগৰ খবৰ নাথাকে যেতিয়া ঘৰ দুৱাৰসমূহ ভাঙি তহিলং কৰি থৈ যায় যেতিয়া ধান চাউল খাই তহিলং কৰি থৈ যায় তাৰপিছত দিনৰ পোহৰত বন বিভাগৰ আহে আৰু আহি পেলাই ইয়াতে খবৰ লয় পৰিয়ালৰ সেয়া কৰি থাকিলে কিন্তু হাতী মানুহৰ সংঘাত ৰোধ নহ'ব বৰঞ্চ দুগুণে বৃদ্ধিহে হ'ব আৰু যিটো পৰিয়ালৰ আচলতে বাসগৃহ ভাঙিছে ধান চাউল খাই তহিলং কৰিছে বন্যহস্তীয়ে এই পৰিয়ালটোৰ লোকসকল আমাৰ লগত আছে তেখেতসকলৰ পৰা পোনে পোনে জানিবৰ কাৰণে চেষ্টা কৰিম কিমানমান হাতী আহিছিলে মোটামুটি ২০-২৫টামান আহিছিল কেনেকৈ মানে ৰাতিপুৱা ৪টামান বজাত আহিছিল ৪টামান বজাত আহি তেওঁ ঘৰ দুৱাৰ ভাঙিলে তো চাউল ধান খাই শেষ কৰিলে এতিয়া এই অৱস্থা খাই পাইছে আপোনালোকে কিমানমান আছিলে হাতী মোটামুটি ২৫-৩০টামান হ'ব হঠাৎ আহিছে গমেই নাপাওঁ কোনো বছৰে নাহে ইয়াত এইবাৰে আহিছে প্ৰথম আহিছে আমি সৰুৰ পৰা ডাঙৰ হ'লেও এতিয়ালৈকে অহাই নাই ইয়াত ধান চাউল গোটেই খালে ধান চাউল গোটেই খাইছে আচবাব পত্ৰ বহুত ভাঙিছে এইলা চব বাচন পত্ৰ ভাঙিছে কলগছ এইলা চব শেষ কৰিছে যেতিয়া হাতীৰ জাকটো ইয়াতে উপদ্ৰৱ চলাই আছিলে বন বিভাগৰ লোক আহিছিল বন বিভাগ ৰাতি নাই ৰাতিপুৱাহে আহিছিল ৰাতিপুৱা আহিছিল আৰু ধান কিমানমান খোৱা কিমান অনুমান মানে ভঁৰালটো ভাঙি কিমান খাইছে অনুমান কৰা নাযায় এতিয়া ভঁৰাল বহুত ধান আছিল কিমান বা খাইছে এতিয়া ৰাতি যেতিয়া হাতী জাকটো ইয়াতে প্ৰৱেশ কৰিছে আপুনি ঘৰতে আছিলে মই ঘৰতে আছিলোঁ শুই বচাব সক্ষমে মানে যেতিয়া বেছিকৈ ভাঙিব ধৰিলে এতিয়া দৰ্জা খুলি পলাইছোঁ সিফালে ছোৱালীটোক লৈ এনেধৰণে এতিয়া সা সম্পত্তিৰ লগতে নিজৰ মানুহৰ জীৱনো আচলতে ৰক্ষা কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিব লগা হৈছে আচলতে মানুহে
দুধনৈ অঞ্চলত আৰু দীৰ্ঘদিনৰ পৰাই এনেধৰণে হাতী মানুহৰ যি সংঘাত আচলতে সেয়া দিনক দিনে কিন্তু বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু এনেধৰণে এতিয়া যিবোৰ গাঁৱত আচলতে আগতে হাতী নগৈছিলে সেইবোৰ গাঁৱতো হাতী প্ৰৱেশ কৰি এনেধৰণে তাণ্ডৱ লীলা চলোৱা দেখিবলৈ পাইছে আৰু যাৰ পৰিণাম হৈছে এয়া ওপৰতলা গাঁৱত আৰু ইয়াতে এনেধৰণে কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি তছনছ কৰিলে ধান চাউল খাই তহিলং কৰিলে বাচন বৰ্তন ভাঙি চিঙি চুৰমাৰ কৰিলে বৃহৎ এটা বন্যহস্তীৰ জাকে আৰু নিশ্চয়কৈ এনেদৰে দেখিবলৈ পোৱা গৈছে যে কেনেদৰে ওপৰতলা গাঁৱত 20ৰ পৰা 25জনীয়া এটা বন্যহস্তীৰ দলে সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু ধাননি পথাৰ খাই তহিলং কৰিছে কেৱল ধাননি পথাৰে নহয় মানুহৰ ঘৰ দুৱাৰো ভাঙি তছনছ কৰিছে আৰু এই দৃশ্য আমি দেখুৱাইছোঁ কেনেদৰে বনৰীয়া হাতীৰ সন্ত্ৰাসত উপদ্ৰৱ এতিয়া আৰু উজাগৰি নিশা ৰাইজে কটাবলগীয়া হৈছে আৰু পকা ধাননিৰ মাজে মাজে এটা বন্যহস্তীৰ জাক যি আচলতে ধাননি মাটিৰ ঘাঁহ মাটিত পেলাই কপালৰ ঘাঁহ মাটিত পেলাই স্থানীয় ৰাইজে তুলিছিল কিন্তু সেই পথাৰত এতিয়া এনেদৰে বন্যহস্তীৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ ওপৰতলা গাঁৱৰ এই দৃশ্য দুধনৈত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস আৰু এনেদৰে 20ৰ পৰা 25জনীয়া এটা বন্যহস্তীৰ দলে পথাৰে খালে বিলে এনেদৰে প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰাৰ পৰিলক্ষিত হৈছে কেৱল পথাৰতেই নহয় ঘৰ বাৰী ভাঙি তহিলং কৰিছে বন্যহস্তীৰ এই জাকটোৱে উজাগৰি নিশা থাকিও ৰাইজে হাতী খেদাত ব্যস্ত হ'বলগীয়া হৈছে বাৰম্বাৰ বন বিভাগক অনুৰোধ জনাই কোনো ধৰণৰ সুফল তেওঁলোকে লাভ কৰা নাই এনেদৰে চহা খেতিয়কৰ কৃষিৰ যি ধান আছিল সেই ধান খাই আৰু এনেদৰে নষ্ট কৰি তহিলং কৰিছে আনফালে আমি দেখুৱাইছোঁ কেনেদৰে ঘৰ দুৱাৰো ভাঙি তহিলং কৰিছে বন্যহস্তীৰ এই জাকটোৱে অতি কষ্টৰে সজা এখন ঘৰ আৰু বন্যহস্তীৰ আক্ৰমণত এনেদৰে পুনৰ মাটিলৈ ৰূপান্তৰিত হৈছে ঘৰ সকলো ভাঙি চুৰমাৰ কৰি দিছে এনেধৰণৰ বন্যহস্তীৰ জাকে খবৰ ৰিজাম আফটাৰনুন এক্সপ্ৰেছৰ সময় হৈছে এটি সৰু বিৰতিৰ বাতৰিৰ মাজলৈ হাইলাকান্দিত 3 ট্ৰাক চাউল জব্দ কৰা হৈছে পুৱা আলিপুৰ আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ চাউল যোগান বিভাগৰ অভিযোগত জব্দ কৰা হৈছে 3 ট্ৰাক চাউল কাছাৰৰ ৰেল ৱাৰ্ডৰ পৰা হাইলাকান্দিৰ মোহনপুৰ সমবায় সমিতিৰ গুদামলৈ নিয়াৰ পৰিৱৰ্তে আলগাপুৰৰ এটা ব্যক্তিগত গুদামত চাউলখিনি আনলোড কৰাৰ সময়ছোৱাতে আৰক্ষী উপস্থিত হৈ ট্ৰাক 3খন জব্দ কৰিছে এই চাউল চুৰিৰ আঁৰত বৃহৎ ৰাজনৈতিক চক্ৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কবিৰ উদ্দিন কৰে মালখিনি মনপুৰ সমবায় সমিতিলৈ যোৱাৰ কথা আছিল কিন্তু মনপুৰ সমবায় সমিতি পাৰ হৈ আলগাপুৰৰ এখন ঠাইত এই এখন ক'ৰবাত ব্যক্তিগত এখন গুদামত সোমাবৰ কাৰণে এই চাউলবিলাক আহিছে বুলি মই শুনা পাইছোঁ কিন্তু আমি স্পষ্টভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছোঁ যে হাইলাকান্দিত যোৱা দিনবিলাকত আপোনালোকে দেখিছে চাউল কেলেংকাৰী হৈছিলে আৰু কৰোনা মহামাৰীৰ সময় একাংশ নেতা পালি নেতা চাউল কেলেংকাৰীত জড়িত হৈ বিভিন্ন ধৰণৰ হেৰাছমেণ্ট হৈছিলে পলায়ন কৰিছিলে সেই ক্ষেত্ৰত আকৌ আলগাপুৰৰ এখন ঠাইত এই চাউল কেলেংকাৰী হ'বলৈ গৈ আছে গতিকে এই সন্দৰ্ভত আমি স্পষ্টভাৱে কৈছোঁ পুলিচে অতি সোনকালে এই 3খন গাড়ীক কৰায়ত্ব কৰিব লাগে ইতিমধ্যে আমি শুনা পাইছোঁ তেওঁলোকে জব্দ কৰিছে আৰু অতি সোনকালে পুলিচে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ ডিব্ৰুগড় লেজাই বৰদৈ বামত ভয়ংকৰ ঘটনা গাড়ীসহ চেঁচা নদীত সোমাল এজন লোক কৰণী ৰঞ্জন বৰা নামৰ এজন লোক থিতাতে নিহত হয় CRPFত কৰ্মৰত আছিল কৰণী ৰঞ্জন বৰা ছুটি লৈ ঘৰলৈ আহিছিল লোকজন ঘৰৰ পৰা বাহন লৈ গৈ থকা অৱস্থাতে নৈত পৰে বাহনখন স্থানীয় ৰাইজে লোকজনক উদ্ধাৰ কৰে যদিও বাহনৰ ভিতৰতে তেখেতৰ মৃত্যু হয় আৰু আমি জনাইছোঁ যে লেজাইত মৃত্যুমুখত পৰিছে চেঁচা নৈত বাহনসহ পৰি মৃত্যু সাৱটি লৈছে এগৰাকী ব্যক্তিয়ে লেজাইৰ বৰদৈ বামত এই ঘটনাটি সংঘটিত হৈছে আৰু পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে উদ্ধাৰ কৰে যদিও কৰণী ৰঞ্জন বৰা নামৰ CRPFত কৰ্মৰত এই ব্যক্তিগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে অৰ্থাৎ মৃত অৱস্থাতে তেওঁক উদ্ধাৰ কৰিব পৰা গ'ল আৰু CRPFত কৰ্মৰত এই ব্যক্তিগৰাকী লেজাই নিজৰ বাসগৃহলৈ আহিছিল আৰু বাসগৃহৰ পৰা তেওঁ বাহনখন লৈ কোনো স্থানলৈ ওলাই গৈছিল আৰু সেই সময়তে চেঁচা নৈত পৰি মৃত্যুমুখত পৰে এই ব্যক্তিগৰাকী
গোৱালপাৰা লক্ষীপুৰৰ চৈবাৰী দ খাৱৈত পৰা 6টাকৈ বনৰীয়া হাতীক উদ্ধাৰ জেচিবিৰে পাৰ খান্দি উদ্ধাৰ কৰে হাতীকেইটাক নিশাৰ ভাগত দ খাৱৈত পৰিছিল হাতীকেইটা আজি বন বিভাগে উদ্ধাৰ কৰে হাতীকেইটাক বৃহস্পতিবাৰে একেটা খাৱৈতে পৰিছিল 5টাকৈ হাতী বন বিভাগে পাৰ কাটি উদ্ধাৰ কৰিছিল হাতীকেইটাক আৰু আজি 6টাকৈ এই বনৰীয়া হাতীক উদ্ধাৰ কৰিছে বন বিভাগে পাৰ কাটি উদ্ধাৰ কৰা হ'ল এই 6টাকৈ বনৰীয়া হাতী আৰু খাৱৈৰ পৰা খান্দি এনেদৰে উলিয়াই অনা হৈছে 6টাকৈ হাতীক বন বিভাগে পাৰ কৰিছে এনেদৰে কালিৰ এই একেটা খাৱৈতে সৰি পৰিছিল 5টাকৈ হাতী আৰু সেইকেইটা উদ্ধাৰ কৰাৰ পিছত পুনৰ আন 6টা হাতী এনেদৰে এই দ খাৱৈত সৰি পৰিছিল আৰু তাৰ পিছতে পাৰ কাটি উদ্ধাৰ কৰা হৈছে আজি এই বনৰীয়া 6টাকৈ হাতীকো ডুমডুমা ৰাজচক্ৰ কাৰ্যালয়ত এবাৰ লেডি দালাল তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত এবাৰ দালালীৰ নামত মোজাদাৰ এটা ফোন কলে জুকাৰিছে সমগ্ৰ জিলাখন কাকপথাৰ ডিৰাক অঞ্চলৰ বহু লোকৰ পৰা খাজনাতকৈ অধিক ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে মোজাদাৰ গৰাকী আৰু অভিযোগকাৰীৰ এটা ফোন কল ৰেকৰ্ডিঙত স্পষ্টকৈ শুনিবলৈ পোৱা গৈছে লোক ধনৰ লেনদেনৰ কথা অসম চৰকাৰ মিছন বসুন্ধৰাৰ অধীনত আবণ্টিত মাটিৰ ম্যাদীকৰণৰ বাবে যি প্ৰপত্ৰৰ কাম চলি আছে তাতে এই ধৰণৰ অনিয়মৰ অভিযোগ আনিছে কাংশ ভুক্তভোগীয়ে প্ৰতি বিঘা মাটি 3000কৈ টকা বিচৰাৰ অভিযোগ মৌজাদাৰৰ বিৰুদ্ধে অভিযোগকাৰীয়ে ইতিমধ্যে মৌজাদাৰৰ বিৰুদ্ধে লিখিত অভিযোগ ৰাজচক্ৰ বিষয়া আৰু জিলা উপায়ুক্তক দিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ ক্ষিপ্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সময়ত অসমৰ প্ৰতিটো ৰাজচক্ৰ কাৰ্যালয়ত মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে সেই সময়ত তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত জিলা উপায়ুক্ত ৰাজচক্ৰ বিষয়াৰ জ্ঞাত সাৰি চলিছে দালাল ৰাজ চলাৰ অভিযোগ 65 টকাৰ খাজনা ৰচিদ দিবি মোক 2200 টকা লৈছে আৰু সেই কথাটো কোৱাৰ লগে লগে তেওঁ মানে উল্টাই ধমকি দিয়ে আপুনি কেলে পইচা লৈছে আৰু তেওঁলোকে অধিক পইচা নহলে মানে তেওঁ মানে ৰচিদ নিদিয়ে এনেকুৱা ধৰণৰ কৰিছে আমাৰ যি ডিৰাকত মণ্ডল পৰে মই মানুহজগৰাকীৰ নাম নকওঁ কিন্তু তেওঁ মোক মোৰ ম্যাদী হৈ থকা মাটি 2002 চনত ম্যাদী হৈ থকা মাটি 6 বিঘা 3 লুচা আছে সেই 6 বিঘা 3 লুচা ম্যাদীকৰণৰ মোক অকল মাত্ৰ পটাখন দিবৰ কাৰণেও তেওঁ লক্ষ্য ঘৰত মানে লাখৰ ঘৰত টকা ডিমাণ্ড কৰিছে এটো মই ৰিটাৰ্ণ কমপ্লেইন দিছোঁ কিন্তু তাৰো কোনো গুৰুত্ব নাই মণ্ডললৈ জুখি মাখি যেতিয়া আহিলোঁ মই খাজনা দিব তেতিয়া ক'লে যে আপুনি এইটো চৰকাৰী মাটি হৈ গ'ল চৰকাৰী মাটি হ'লে এইটো আমি খাজনা কাটিব নোৱাৰিম মই ক'লোঁ নহয় বাইদেউ চাওক এইটোতো চৰকাৰী মাটি নহয় গতিকে আমিতো খাজনা দি আছোঁ আপুনি কিবা এটা ওপৰত চাই দিয়ক তেতিয়া ক'লে বোলে নহয় এইটো মই ঘৰত চাওঁ তুমি ফোন কৰিবা মই যেতিয়া ফোন কৰিলোঁ তেতিয়া মোক কৈছে যে আপুনি বিঘাত 3000 টকাকৈ দিব লাগিব মই মোৰ বিঘাত 3000 কেনে মইতো খাজনা দি আছোঁ নাই 3000 বোলো নহয় চৰকাৰী মাটি এইটো বোলে আমি কাম কৰিব নোৱাৰোঁ বোলো কোনো পধ্যে আজি আন্তৰ্জাতিক দিব্যাংগ দিৱস সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে আন্তৰ্জাতিক দিব্যাংগ দিৱস আমিনগাঁৱত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে দিব্যাংগ দিৱস আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত কেন্দ্ৰীয় কাৰ্যসূচী দিব্যাংগ দিৱস উপলক্ষে জিলাখনৰ প্ৰায় 1000 দিব্যাংগ লোকক প্ৰদান কৰা হয় হুইলচেয়াৰ আৰু অন্যান্য উপকৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত এই অনুষ্ঠান অনুষ্ঠিত হয় দিব্যাংগজনৰ বাবে সুকীয়াকৈ ডাইৰেক্টৰেট অফ ছ'চিয়েল এম্পাৱাৰমেণ্ট এণ্ড জাষ্টিছ এই নামাকৰণেৰে এটা সুকীয়া সঞ্চালকে আজিৰ পৰা কাম আৰম্ভ কৰিব ইতিমধ্যে তাৰ চৰকাৰী নটিফিকেশ্যন 1 তাৰিখে প্ৰকাশ কৰা হৈছে ইয়াৰ উপৰিও কেবাখনো দিব্যাংগজনৰ কাৰণে সেৱা আগবঢ়াই অহা বিদ্যালয়ক আমি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নত কৰাৰ সিদ্ধান্ত লৈছোঁ ইণ্ডিয়ান চাইনেজ লেংগুৱেজৰ আৰ্হিত আছামিজ চাইনেজ লেংগুৱেজ আমাৰ নিজৰ এটা সাংকেতিক ভাষাও আমি আগবঢ়াই লৈ যোৱাৰ বাবে সিদ্ধান্ত লৈছোঁ প্ৰায় 50,000 দিব্যাংগজনক 2022 চনত হুইল চেয়াৰ আৰু ট্ৰাইচাইকেল দিবৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ দিব্যাংগসকলৰ বাবে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ কথাও ইয়াত ওলাইছে তাৰ বিষয়েও চৰকাৰে বিবেচনা কৰিব
আৰু ইয়াৰ লগতে সমস্যা আফটাৰনুন এক্সপ্ৰেছৰ পৰা বিদায় লোৱাৰ নমস্কাৰ।